নমস্কাৰ বন্ধুসকল, মই হিদ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ডিটেইল বন্ধুলৈকে। বন্ধুসকল, অক্সিজেন জীৱনদায়িনী অক্সিজেন আমাৰ পৃথিৱীত থকা সকলো জীৱ জন্তুৰ বাবে দৰকাৰী অক্সিজেন। পৃথিৱীৰ বায়ুমণ্ডলৰ 21% এই অক্সিজেন। বন্ধুসকল, কি হ'ব যদি আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বাঢ়ি যায়? যদি অক্সিজেনৰ পৰিমাণ দুগুণ হৈ যায় তেনেহ'লে কি হ'ব? বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি সৰু কথাটোকে জানিবলৈ চেষ্টা কৰিম। বন্ধুসকল, প্ৰথমতে যদি আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ যদি দুগুণ হৈ যায় তেনেহ'লে আমাৰ আশে পাশে থকা সকলো সৰু সৰু কীট পতংগৰ আকাৰ আকৃতি ডাঙৰ হ'বলৈ আৰম্ভ কৰিব। বৃহৎ আকৃতিৰ হৈ পৰিব এই সৰু সৰু কীট পতংগসমূহ। বন্ধুসকল, এই কীট পতংগসমূহ তেওঁলোকৰ দেহত থকা ট্ৰেকিয়া নামৰ এক সৰু সৰু ছিদ্ৰ থকা অংগৰ দ্বাৰা উশাহ নিশাহ লয়। যেতিয়া আশে পাশে অতিমাত্ৰা অক্সিজেন থাকিব এওঁলোক অতি বৃহৎ আকাৰৰ হ'বলৈ আৰম্ভ কৰিব। বন্ধুসকল, ডাইন'ছৰৰ যুগত আপোনালোকে হয়তো দেখিছে যিমানবিলাক জীৱ জন্তু আছিলে সকলোৰে আকৃতি বৃহৎ আকাৰৰ আছিলে, কাৰণ সেই সময়ত আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ 21 নহয় 31% অক্সিজেন আছিলে। যেতিয়া অক্সিজেন বেছি থাকিব কীট পতংগসমূহ বৃহৎ আকৃতিৰ হ'ব, কিন্তু ভয় খাব নালাগে, কাৰণ সেই সময়ত আমিও বেছি শক্তিশালী বেছি ক্ষমতাশালী হ'ম। আমাৰ শৰীৰত যেতিয়া অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ'ব আমাৰ শক্তি সিমানেই বেছি বাঢ়িব, আমি সিমানেই বেছি জোৰকৈ দৌৰিব পাৰিম, সিমানেই বেছি ক্ষমতাৰে কাম কৰিব পাৰিম। আমাৰ মগজুৰ নিউৰনসমূহো সিমানেই বেছি ভালদৰে কাম কৰিব পাৰিব। আমি হয়তো এতিয়া আমি যিমান মগজু খটাব পাৰিছোঁ তাতকৈ বেছি মগজু খটাব পাৰিম। আমাৰ দেহত নিউৰ'ফিল বুলি এটা হোৱাইট ব্লাড চেল থাকে যিটোৱে আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ বাবে কাম কৰে, অক্সিজেনৰ লগত লগ হয়। যেতিয়া আশে পাশে অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ'ব লাহে লাহে ইও আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিব। হয়তো তেতিয়া কোনো ভাইৰাছ বা বেক্টেৰিয়াই আমাক আক্ৰমণ কৰিব নোৱাৰিব আৰু আমি সহজেই বেমাৰত নপৰিম। বন্ধুসকল, ইয়াতে কিন্তু কিছু বিপদজনক বা কিছুমান বেয়া কথাও হ'ব। যেনেকুৱা ইয়াতে আমি অক্সিজেন টক্সিচিটিত ভুগিব পাৰোঁ। বন্ধুসকল, যেতিয়া আমি বেছি আমাক জৰুৰততকৈ বেছি আমাক লগাতকৈ বেছি যেতিয়া অক্সিজেন পাওঁ তেতিয়া এনেকুৱা ঘটনা হয়। আমাৰ শৰীৰৰ কোষবোৰ লাহে লাহে মৰিবলৈ আৰম্ভ কৰে আৰু এই মৰিবলৈ আৰম্ভ কৰা কোষবোৰে আমাৰ লাহে লাহে কিছু অৰ্গেনছ কিছু অংগক বেয়া কৰিবলৈ আৰম্ভ কৰে। হয়তো যেতিয়া অক্সিজেনৰ পৰিমাণ আমাৰ বায়ুমণ্ডলত বেছি হৈ যাব আমি শক্তিশালী হ'ম, ক্ষমতাশালী হ'ম, বেমাৰত নপৰিম, কিন্তু কিছু অংগ ডেমেজ হৈ যোৱাৰ কাৰণে কিছু অংগ বেয়া হৈ যোৱাৰ কাৰণে আমি মৃত্যুমুখত পৰিম। সেই সময়ত হয়তো আমাৰ চকুৰ ক্ষমতাও ইমান বেছি নাথাকিব। বন্ধুসকল, জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন আমি সকলোৱে জানো। সেই সময়ত যিহেতু আশে পাশে অক্সিজেনৰ পৰিমাণ ইমানেই বেছি হ'ব জুই সহজেই লাগিব, হয়তো কেঁচা বস্তুটো জুই লাগিব আৰু সেই জুই নুমুৱাব বহুত কঠিন হ'ব। বনজুইৰ ঘটনাবোৰ আমি বেছিকৈ দেখিম। গছ গছনিসমূহ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি ফটোচিন্থেচিছ কৰে, মানে খাদ্য প্ৰস্তুত কৰে। যিহেতু আশে পাশে অক্সিজেনৰ পৰিমাণ বাঢ়িব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমিব, সেয়েহে ডাঙৰ ডাঙৰ গছ গছনি প্ৰায় লুপ্ত হ'ব আৰু সৰু সৰু শেলুৱৈ জাতিৰ গছ গছনি আমি বেছিকৈ দেখিম। বন্ধুসকল, ঠিক তেনেদৰে যেতিয়া বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বাঢ়িব বায়ুমণ্ডলৰ ঘনত্বও বাঢ়িব। ঘনত্ব বাঢ়িলে পিছে যিবিলাক চৰাই থাকে, যিবিলাক এৰোপ্লেন চলাওঁ, গ্লাইডিং কৰোঁ বা পেৰাচুটেৰে উৰোঁ, সেইবোৰ বহুত ওপৰলৈকে উৰিব পাৰিম। লগতে বহুত সময়লৈকে আমি বতাহতে সেনেকৈ উৰি থাকিব পাৰিম। লগতে বায়ুমণ্ডলৰ যিহেতু ঘনত্ব বাঢ়িব ই সূৰ্যৰ পৰা অহা পোহৰক বেছিকৈ স্কেটাৰ কৰিব, সূৰ্যৰ পৰা অহা নীলা পোহৰক বেছিকৈ স্কেটাৰ কৰিব। সেয়েহে আজিতকৈ বেছি নীলা দেখিম আমাৰ আকাশখন। বন্ধুসকল, বায়ুমণ্ডলত যেতিয়া অক্সিজেনৰ পৰিমাণ বাঢ়িব লাহে লাহে আমাৰ কৰ্মক্ষেত্ৰতো কিছু প্ৰভাৱ দেখিম। আমাৰ যিবিলাক মেচিন আছে
যিবিলাক গাড়ী আছে সকলোৱে ফুয়েল জ্বলাই পেলাই চলে কৰবাত কয়লা জ্বলে কৰবাত পেট্ৰল জ্বলে কৰবাত ডিজেল জ্বলে বা যিকোনো এনেকুৱা ধৰণৰ ফুয়েল জ্বলে যাৰ কাৰণে ব্যৱহৃত হয় অক্সিজেন মনোকল আশে-পাশৰ যেতিয়া অক্সিজেনৰ পৰিমাণ বাঢ়িব এই মেচিনসমূহ অধিক কাৰ্যক্ষম হ'ব অধিক শক্তিশালী হ'ব এই মেচিনসমূহ কিন্তু এই মেচিনসমূহে বহুত ফুয়েল জ্বলাব যাৰ বাবে আশে-পাশে বহুত বিষাক্ত পদাৰ্থ ৰিলিজ হ'ব লগতে এই মেচিনসমূহৰ যিবিলাক পাৰ্টছ ধাতুৰে নিৰ্মিত যিবিলাক পাৰ্টছ এই পাৰ্টছসমূহ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ হ'ব যেনেকৈ আমাৰ লোহা মামৰে ধৰে তেনেদৰে আমাৰ এই মেচিনৰ পাৰ্টছসমূহ লাহে লাহে মামৰে ধৰিবলৈ আৰম্ভ কৰিব বা বেয়া হ'বলৈ আৰম্ভ কৰিব ঠিক তেনেদৰে আমি প্ৰস্তুত কৰা খাদ্য কিছু ঘণ্টা বা কিছু মিনিটতে অক্সিজেনৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে টেঙা হ'বলৈ আৰম্ভ হ'ব আমি যেনেকৈ কেতিয়াবা খাদ্য বনালে থৈ দিওঁ সেইটো যদি ফ্ৰিজত ভৰাই নথওঁ টেঙা হয় ঠিক তেনেদৰে হয়তো 1 ঘণ্টা কিছু মিনিটতে আমি প্ৰস্তুত কৰা খাদ্য টেঙা হৈ যাব মনোকল অক্সিজেনৰ পৰিমাণ বাঢ়িলে হয় আমি শক্তিশালী হ'ম হয় আমাৰ আশে-পাশে কিছু ভাল ঘটনা হ'ব কিন্তু কিছু বেয়া ঘটনা হ'ব আমাৰ পৃথিৱীখন আমাৰ প্ৰকৃতি ইমানেই বেছি ইণ্টেলিজেণ্ট যে এই সকলোবোৰ বস্তু সমানেই ঠিকেই ৰাখে 21% অক্সিজেন থকাৰ বাবে আজি আমাৰ পৃথিৱীখন আমি এনেকুৱা দেখিছোঁ যদি ইয়াতকৈ বেছি হয় আমাৰ পৃথিৱীখন হয়তো বেলেগ হৈ যাব ইয়াতকৈ কম হ'লে তো পৰিঘটনা বেলেগেই হ'ব যি কি নহওক বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই যিটো কথা বুজাব খুজিছিলোঁ সেই কথাটো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আজিৰ এই কথাটো আমাক সুধিছিলে আমাৰ বন্ধু মৃগেন কলিতাই ধন্যবাদ বন্ধু বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি চাইছে ফেচবুকত আমাৰ পেজটো লাইক কৰিব যদি চাইছে ইউটিউবত তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব যাতে আমাৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে বন্ধুসকল আজিৰ বাবে ধন্যবাদ